আমাৰ ল'ৰা ইয়াত ভৰ্তি কৰিছিলোঁ। ভৰ্তি কৰাৰ ক্ষেত্ৰত আমাক ছাৰে ডক্টৰে আমাক কেইটামান টেষ্ট কৰিব লৈছে। টেষ্টকেইটা আমি আমাৰ মেডিকেলতে টেষ্টখিনি কৰাইছিলোঁ। টেষ্টখিনি কৰাৰ পিছত তাত যি ৰিপৰ্ট আহিলে, ৰিপৰ্ট দেখি আমি হতভম্ব হ'লোঁ। যি নেকি ইউৰিক এচিড 7.2 থাকিব লাগে, তাৰ ঠাইত যদি বেছি হয় 8 পইণ্ট থাকিলে মানুহে খোজকাঢ়িব নোৱাৰা অৱস্থা হয় বুলি কোৱা শুনোঁ। কিন্তু তাৰ ঠাইত আমাৰ ল'ৰাৰ 13.34 ইউৰিক এচিড ইয়াত ৰিপৰ্টত আহিলে। তেতিয়া আমি ভয় খালোঁ। তেতিয়া আমি ডক্টৰৰ লগত আমি কনচাল্ট হ'ব বিচাৰিলোঁ। তেতিয়া ডক্টৰ নাছিলে। ডক্টৰ আহিব বাট চাই থাকিলোঁ। ৰাতিপুৱা 9:30 বজাত আমাৰ এজন ডক্টৰে চালে আৰু তাৰপিছত ডক্টৰ আহিব বাট চাই থাকিলোঁ ৰাতি 9:30 বজাত। যেতিয়ালৈকে ডক্টৰ নাহিলে তেতিয়া আমি ইয়াৰ পৰা নিজেই ৰিলিজ কৰি পেলাই আমি ইয়াৰ পৰা গুচি গ'লোঁ। ৰিলিজ দিয়া নাছিলে। আমি ইয়াৰ পৰা চহী কৰি পেলাই আমি ইয়াৰ পৰা গৈছোঁগৈ। আৰু তাৰপিছত আমি তাৰ পিছদিনাখন আমাৰ জুবিন দাৰ আমাৰ সকলোৰে আপোনাৰ জুবিন দাৰ ক্ষেত্ৰৰ কাৰণে আমি ঘৰৰ পৰা ওলাই আহিব নোৱাৰিলোঁ। বা তাৰ পিছদিনাখন আমি এজন ডক্টৰক দেখালোঁ। ডক্টৰে ৰিপৰ্ট দেখি নিজে হতভম্ব হৈছে। তাৰপিছত ক'লে যে মই ইয়াৰ ওপৰত ট্ৰিটমেণ্ট নকৰোঁ, আপুনি আকৌ আমাক টেষ্টকেইটা কৰি দিয়ক। আমিতো কোনো ইয়াত আমাৰ কোনো ডক্টৰ আমি দৰৱেই নাপালোঁ ইয়াত। তেতিয়া প্ৰাইভেটত দেখুৱাইছোঁ। তাৰপিছত আকৌ আমি যেতিয়া আকৌ বেলেগ লেবত আমি গৈ টেষ্ট কৰালোঁ। টেষ্ট কৰাৰ পিছত যেতিয়া কালি আমি পাইছোঁ, যেতিয়া আমি পালোঁ, তাৰপিছত যেতিয়া সম্পূৰ্ণ বিপৰীত, তেতিয়াহে আমাৰ স্বস্তি নিশ্বাস পৰিছে। কিন্তু আমি এটা কথা আমি ছাৰক আমি সুবেন্দ্ৰ ছাৰক জনাইছোঁ যে চাওক আজি ভুল হৈছে, আজি আমি বাচি গ'লোঁ। আমি জানো চালোঁ কৰিলোঁ, আমি সেইকাৰণে বাচি গ'লোঁ। কিন্তু তাৰ ঠাইত যদি আজি বহুত মানে নিৰীক্ষৰ লোক আছে, তেওঁলোকেতো যিটো লিখিব বা ডক্টৰ ইয়াৰ লৰালৰিৰ ক্ষেত্ৰত যিটো দিব ৰিপৰ্ট, সেই ৰিপৰ্ট মতে ট্ৰিটমেণ্ট কৰি দিব। ট্ৰিটমেণ্ট কৰি দিয়াৰ ফলত হয়তো কোনোবা এজন মানুহ পংগু হোৱা কিবা হ'ব পাৰে। কিন্তু ইয়াত ডক্টৰৰ ভুল নাই। কিন্তু লেবৰ যিখিনি চিষ্টেম দি আছে, সেই চিষ্টেমখিনিত সম্পূৰ্ণ ভুল আছে। আৰু মই সুবেন্দ্ৰ ছাৰক অনুৰোধ কৰিছোঁ, কৰজে অনুৰোধ কৰিছোঁ ছাৰক যে ছাৰ এই যিটো লেবৰ চিষ্টেম আছে আপুনি আপডেট কৰক আৰু ৰাইজক আপুনি সহায় কৰি জীৱনদান আপুনি দিবৰ কাৰণে মই ছাৰৰ ওচৰত বহুতবাৰ মই অনুৰোধ কৰিছোঁ। হয়, আমি 17 তাৰিখৰ দিনাখন ৰাতি আমাৰ ল'ৰাৰ জ্বৰ হৈছিলে। জ্বৰ মানে ইমাৰ্জেঞ্চিত আমি এডমিট কৰাইছিলোঁ, মেডিচিন হলত এডমিট কৰাইছিলোঁ। আৰু 18 তাৰিখৰ দিনাখন আমাৰ ছাৰজনে অলপমান টেষ্ট কৰাব দিলে, ব্লাড টেষ্ট অলপ দিলে। সেইখিনি আমি ইয়াৰ মেডিকেলতে কৰালোঁ। আৰু মেডিকেলতে কৰাৰ পিছতে মানে ৰিপৰ্টখিনি আমি পালোঁ। ৰিপৰ্টখিনি পাই ঠিক আমি ৰাতি মানে ৰাতিটো ডক্টৰ কোনো নাহি, মানে দিনটোত কোনো ডক্টৰ অহাই নাই। আৰু ফাৰ্ষ্ট এজন ছাৰে হেৰি কৰি গ'লহি, তাৰপিছত কোনো ডক্টৰ অহা নাই। তাৰপিছত আমি ৰিপৰ্টখিনি হেৰি কৰিলোঁ। ৰিপৰ্টটো চালোঁ যে ইউৰিক এচিডটো বহুত বেছি বাঢ়ি আছে। মানে ইউৰিক এচিডটো মোটামুটি 13.34 আছিলে। আৰু সিমানটো ইউৰিক এচিড বঢ়া বুলি ক'লে আমিতো বহুত ভয় খাই গ'লোঁ। আমি ভাবিলোঁ ৰাতি যোনজন ছাৰ ভিজিট কৰিব ছাৰক আমি ৰিপৰ্টটো দেখাই ল'ম। কিন্তু ৰাতি কোনো ছাৰ নাহিলে ভিজিট কৰিবলৈ। সেইকাৰণে আমি ইয়াৰ পৰা আমাক ৰিলিজ দিয়া নাছিলে। আমি নিজে চহী কৰি পেলাই আমি ল'ৰাটো ৰিলিজ কৰি লৈ গুচি গ'লোঁ। আৰু আমাৰ মানে মনত অকণ হেৰি থকাৰ কাৰণে আমি সেইকাৰণে কৰিলোঁ কি বাহিৰৰ আমাৰ ইয়াতে বেলেগ বাহিৰৰ লেবত আমি মানে টেষ্ট কৰাই ল'লোঁ। ডক্টৰক দেখাই পেলাই বাহিৰৰ লেবত আমি টেষ্ট কৰালোঁ। লেবত টেষ্ট কৰাত মানে হেৰি হ'ল, যিটো তাৰ ৰিপৰ্টটো 13.34 আহিছিলে, সেই ৰিপৰ্টটো আহিছে 7.2। 7.2টো নৰ্মেল হেৰি হয়। কিন্তু এতিয়া আমাৰ মূল কথাটো হ'ল কি, আজি ডক্টৰক আমি কোনো দোষিবলৈ নাযাওঁ। ডক্টৰে সদায় ৰিপৰ্ট চাই ট্ৰিটমেণ্ট কৰে। যদি ৰিপৰ্টটোৱে ভুল আহে, আজি আমাৰ ল'ৰাটোক যদি আমি সেইদিনাখন লৈ নগ'লোঁ হয়, পিছদিনাখনতো ডক্টৰে ৰিপৰ্ট চাই ট্ৰিটমেণ্ট আৰম্ভ কৰি দিলে হয়, আমাৰ ল'ৰাটোৰ জীৱনটো কি হ'ল হয়? আজি হয় ল'ৰাটো পংগু হ'ল হয়, নহয় ল'ৰাটো আমাৰ হাতৰ পৰা হেৰাই গ'ল হয়। আমি কি কৰিম? গোটেইটো কাৰ গাফিলতি বুলি ভাবে আপোনালোকে? এইটো আমি কাৰ গাফিলতি মানে এইটো লেবৰ টেকনিচিয়ানৰ কাৰোবাৰ গাফিলতি বুলি ভাবিব, নহ'লে মেচিনৰ কাৰোবাৰ গাফিলতি। সেইটোতো আমিতো নাজানো কাৰ গাফিলতি। এতিয়া কি অভিযোগ দিছে আপোনালোকে? হয়, আমি এতিয়া সুবেন্দ্ৰ ছাৰৰ ওচৰত অভিযোগ দিছোঁহি। সেয়াই কি বুলি কৈছে? তেখেতে কাইলৈ মিটিং দিম কৈছে আৰু এই বিষয়ত তদন্ত কৰিম বুলি কৈছে। আপোনালোকৰ নাম কি আৰু ক'ত আপোনালোকৰ? হয়, আমাৰ ঘৰ মুৰফানীত। আমাৰ পেচেণ্টৰ নাম আছিলে ভাৰ্গৱ পৰাশৰ। 14 তেওঁৰ বয়স 14 বছৰ। মোৰ নাম শৰ্মিষ্ঠা বৰঠাকুৰ। মানে এনেকৈ যদি হৈ থাকোঁ ট্ৰিটমেণ্টটো কৰি দিয়া হ'লে বহুত ডাঙৰ কথা এটা হৈ গ'ল। মইতো সেইটোৱে কৈছোঁ। আজি আমি বাৰু কিবা এটা চাই পেলাই আমি হেৰি কৰোঁ। ইয়াততো তেনেকৈ বহুত পেচেণ্ট তেনেকুৱা হৈ আছে। কাৰণ ইয়াত বহুত দিনটোত অজস্ৰ পেচেণ্ট আহে। অজস্ৰ পেচেণ্টৰ লগত তেওঁলোকে গাফিলতি কৰি আছে নাই? এইটো বহুত অলপ ইয়াত পেচেণ্ট আহে ভাল হ'বৰ কাৰণে। ইয়াত ভাল হ'ব নি? ইয়াত পেচেণ্ট বেছি মানে নিৰোগী হ'ব যে বেছি ৰোগীয়া হ'ব। ইয়াত ট্ৰিটমেণ্ট কৰি এইটো চিষ্টেমত ট্ৰিটমেণ্ট কৰি ৰোগীয়া হ'ব যে নিৰোগী হ'ব। আমাক সেইটোৱে লাগে। মানে আজি আমাৰ ল'ৰাটো ভাগ্যক্ৰমে বাচি গ'ল। আমাৰ সেইটো এতিয়া মোৰ এটাই কথা, নিৰীহ লোকখিনি বাচিব লাগে। এতিয়া ইয়াৰ পিছত যিখিনি লোক আছে সেই লোকখিনি বাচিব লাগে। এখন গোলাঘাট কুশল কোঁৱৰ চিভিল হস্পিটেল। কি হৈছে আচলতে?
মই এজন বৰঠাকুৰ বুলি তেখেত আহিছিলে আহি পেলাই মোক দেখুৱাইছে যে ইউৰিক এচিড লেভেলটো 18 তাৰিখে তেখেতে ইয়াত কৰিবলৈ দিছিলে অলপ 13 আহিছিলে তেওঁৰ বাচ্চা ভৰ্তি হৈছিলে তাৰপিছত তেওঁ 20 তাৰিখে কৰিলে 20 তাৰিখে তেওঁ আকৌ সন্দেহ হৈ বেলেগ ডাক্তৰক দেখুৱালে প্ৰাইভেটত তাত দেখে 7.13 নে কিমান তেনেকুৱা আহিছে মই এই তেখেতৰ অভিযোগটো মই চাওঁ গুৰুত্ব সহকাৰে ল'ম আৰু কাইলৈ এখন মিটিং দিম তাৰ এগেইনষ্টত কি পেথলজি ৰিপৰ্টৰ কি কাৰণে তেনেকুৱা মানে হৈছে মই কাইলৈ এখন মিটিং দি পেলাই আপোনালোকক মই জনাম নাই আজিও মই কৰিছোঁ মই আজিও কৰিছোঁ মোৰ পাৰ্চনেল কথা এটাৰ কাৰণে মই কৰিব পৰা নাই কিন্তু মই বেলেগ পেথলজিষ্টক পঠিয়াইছোঁ মানে সুধিব লাগিব চাব লাগিব তেখেতে কোৱা মতে 14 বছৰ হ'ব যিহেতু প্ৰায় শুনি থাকোঁ কমপ্লেইন আহি থাকে মাছত নাৰ্ছৰ যিটো গাফিলতি তেতিয়া ৰাতিপুৱা আপোনাৰ দৰ্জা মাৰি ঢকিয়াই থাকিব লাগে নাৰ্ছ নাহে আহিলে কয় যে আমি ইমান দিন কেনেকৈ ডিউটি কৰিম নুশুম নেকি এইবিলাক কথা কয় আচলতে হৈছে কি কাৰণে সেইবিলাক কি কাৰণে তেওঁলোকে পাৱাৰ দিছে নি এক্সট্ৰা তেনেকৈ ক'বলৈ নাৰ্ছৰ আমাৰ নাৰ্ছ অলপ কম আছে নাইট ডিউটি অলপ ৰাছ হয় সেইকাৰণে ৰাতি 1 বজাত তেনেকুৱা কথা হ'ব পাৰে কোন নাৰ্ছে কি কৈছিলে মই তাৰ বিহিত মানে তদন্ত কৰি মই আপোনালোকক ক'ম বাৰু হ'ব তেওঁলোক তেনেকৈ কৰিব পাৰে বুলি আপোনালোকে গম পায় তেনেকৈ কৰে বুলি তেওঁলোকে যে পেচেণ্টৰ যিটো ব্যৱহাৰ কৰে সেইটো আমি কমপ্লেইন পাইছোঁ আপোনালোকে গম পায়নে তেনেকৈ যে কিবা কোম্পানী তেনেকৈ ব্যৱহাৰ কৰে এইবিলাক কথা কিবা ষ্টেপ ল'ব নি ষ্টেপ ল'ম তেওঁলোকে কি কৰিব আমি লেবৰেটৰীত অভিযোগ আৰু আগতেও পাইছোঁ এতিয়া এনেকুৱা আপুনি পাইছে নেকি তেনেকুৱা অভিযোগ তেনেকৈ মই ইমান পোৱা নাই তেনেকুৱা নাই এইটো কাৰ গাফিলতিৰ কাৰণে এনেকুৱা হ'ব পাৰে মই সুধিব লাগিব মেচিনৰ গাফিলতিও হ'ব পাৰে মেচিনো বেয়া হ'ব পাৰে বা কিবা অন্য কাৰণত কি কাৰণে হৈছে মই চব সুধিব লাগিব এইটো ডাঙৰ ভুল এটা হৈছিলে যদি ডক্টৰে যদি ট্ৰিটমেণ্টটো কৰি দিয়া হ'লে ৰিপৰ্ট চাই কিনে যদি ট্ৰিটমেণ্ট কৰি দিয়া হ'লে এইটো বহুত ডাঙৰ কথা কিবা অসুবিধা হ'লহেঁতেন নেকি কি অসুবিধা হ'লহেঁতেন পেচেণ্টৰ কিবা অসুবিধা হ'লহেঁতেন নেকি ডাক্তৰে যদি সেইমতে ট্ৰিটমেণ্ট দিলেহেঁতেন সেইটো মই মোৰ মেডিচিনৰ ডাক্তৰৰ লগত কথা পাতিব পেলাই ক'ব লাগিব মই নাজানিম তেনেকৈ হ'ব দিয়ক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত